ৰাতিপুৱাই শুই উঠি আৰু কি দেখিলোঁ গম পায়নে? এই সূতাটো কি কৰি পেলালে বাৰু? সূতাটো কোনে কৰিলি? তই কৰিলি নে কি? সূতাটো তই কৰিলি? নাই কৰা। তাৰপাছত তাক সুধিলোঁ, সি দেখিছে কেনেকৈ কৈছে নাই কৰা। আৰু আমি এতিয়া আহিলোঁ ফুৰিবলৈ ভাইটিৰ লগৰ ল'ৰা এটাৰ ঘৰত। মানে বিশেষ কাৰণ এটাত মাতিছে। এইফালে ভাইটি আৰু মই অকলেহে আহি আছোঁ। এইফালে ইমান ধুনীয়া পৰিৱেশৰ মাজত ভিডিঅ' এটা নবনাইনো পাৰোঁনে আৰু ন? এয়া আহি সিহঁতৰ ঘৰ পালোহি আৰু তালৈ ভাইটিয়ে ফোন লগাইছে দেই। हेलो कोट कोट के वो मंडी घोले हाँ आप लोग केला घर আছে তোমালোকৰ কেলে ঘৰত থাকিবলৈ কোৱা নাই হলে তাৰপাছত সিহঁতৰ ঘৰত ভাত পানী খাই সিহঁতৰ খেতি দেখাবলৈ আনিলে। খেতি মানে এতিয়া নাই আৰু এইফালে কঠীয়া পাৰি থৈছে, এইফালে বিলাহী, পেপচিকাম আৰু ভোট জলকীয়া দি থৈছিল। এতিয়া যিহেতু বৰষুণ দিলে এইখিনি মানে নষ্ট হৈ গ'ল বুলি ক'লেও বেয়া নহয়। বহুত দিনৰ মূৰত খেৰী ঘৰ দেখিলোঁ, ইমান ধুনীয়া লাগিছে। এইখিনি দেখিছে ন, সিহঁতৰ বিলাহী খেতি কৰিছিল। এতিয়া বৰষুণে গোটেই ধুইয়ে পেলালে আৰু এইখিনি এটা দুটা লাগি আছে আৰু পকা নাই, মানে বৰষুণ পাই গ'ল যে। আৰু এইফালে আপোনালোকক দেখাম ৰ'ব, সিহঁতৰ যে পুখুৰীটোৰ ওপৰত এনেদৰে চাং দি থৈছে। চাঙৰ ওপৰত মানে যিকোনো ধৰণৰ এনেকুৱা শাক দি থৈছে যাতে চোৰে মাছো চুৰ কৰি নিব নোৱাৰে। আৰু সিহঁতৰ ফালে ইয়াৰ ৰুলেই দেখিছে নহয়, আমাৰ ফালে এতিয়ালৈকে হালেই পোৱা নাই। আৰু এইফালে মই এইফালে ভাইটি হোৱা ঘন, মানে আমাৰ ভাইটিৰ লগৰ, আৰু এয়া হৈছে ঘনৰ মাক। আমাক ধুনীয়াকৈ সিহঁতৰ খেতি পথাৰো দেখুৱালেগৈ। ইমান ৰ'দ নহয়, মোৰ মুখ একেবাৰে কোচ খাই গৈছে। তাৰপিছত সিহঁতৰ আইতাক লগ কৰিবলৈ আহিলোঁ। এইফালে আইতাগৰাকী নুশুনে কাণেৰে অকণো, মানে আৰু চকুৰেও তেনেকৈ নেদেখে। আন্তাজতহে তেওঁ কথা মানে পাতি আছে। খুব ভালকৈ ক'লে মানেহে শুনে মানে আৰু দেই। এয়া চাওক, মোক কিবা এটা সুধি আছে, মৰম কৰিছে এবাৰ। তাৰপিছত আপোনালোকে ছেকেণ্ড শুনিছে অমিত সৰোবৰ বুলি যে কয়, আজি আমিও দেখা নাছিলোঁ, কিন্তু আজি প্ৰথম দেখিছোঁ এইফালে বুলি। অহাৰ আশা এটা আছিল মানে, কিন্তু আজিলৈকে আহি পোৱা নাই দেই। সিহঁতৰ ঘৰৰ পৰা ওলাই আহোঁতে সন্ধিয়াই লাগিল, সেইটো কাৰণে আমাক লাহে লাহে অলপ আহিবলৈ ক'লে। আৰু মাজতে মানে পেহী ছোৱালীজনীৰ ঘৰ আছিল কাৰণে সিহঁতৰ ঘৰতো চাহ খাই আহিলোঁ সোমাই, মানে নহ'লে বেয়া পায় যে এইফালে গ'লে। আৰু এতিয়া আমি আহি প্ৰায় 10 মাইল খুটিমান পাইছোঁহি নেকি, মানে মেৰাপানী ৰাস্তাত আৰু এইটো চিনি পোৱাসকলে হয়তো চিনি পাবই। আৰু ৰাতি মানে বহুত গাড়ী, এইফালে ডাম্পাৰ মানে 5-6খনমান লাইন পাতি গৈ আছে। আগবাঢ়ি যাবলৈও মানে ভয় লাগে এনেকুৱা সন্ধিয়া টাইমত, সেইটো কাৰণে আমি লাহে লাহে আহি আছোঁ। আৰু যিহেতু ঘৰ পামগৈ, মাহঁতেও চিন্তা কৰিছে অলপমান, ক'ত আছ সুধিছে ইমান দেৰি। আৰু আমি এতিয়া গৈ ঘৰ পামগৈ। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বাই।